হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? এয়া চাওক, আমি আজি ফুড মাৰ্কেটত আহিছিলোঁ। এয়া চপুতা বুলি কয় হায়দৰাবাদৰ। চপুতা খাই বঢ়িয়া লাগে। ইয়াৰ জুচৰ দাম বহুত হয়। এয়া চাওক, আঙুৰ, কল, এইবিলাক আৰু মানুহবিলাক পূৰা ভিৰ আৰু আহিছোঁ আজি আমি মানে অলপমান ফুড লৈ যাওঁ বোলো। সপ্তাহটোৰ কাৰণে লাগেই আমাক, অলপ জিম চিম কৰি আছোঁ। আমি মানে 3জন থাকোঁ, 3জনে মিলি পেলাই লৈ যাওঁ। এক সপ্তাহৰ কাৰণে একেলগে লৈ যাওঁ আৰু চাওক, আপোনালোকে আহিব পাৰে। এইটো নানাকাংকুৰা দৌলদদী বুলি কয়। তাত বঢ়িয়া বঢ়িয়া ফুড চলায়, একদম ফ্ৰেছ মানে খাই ভাল লাগে একদম। এই মিঠা আছে আঙুৰটো, খাই চাইছোঁ। কলকেইটাও বৰ ধুনীয়া লাগিছে। তাৰে লৈ লৈছোঁ আমি 3 আখি লৈছোঁ বাৰু, 3টাৰ কাৰণে। চাওক, দামটো বাৰু কম আছে দেই, আমি ডেইলি লৈ যাওঁ যে সেইকাৰণে কম পাওঁ। এইটো কমলাটো আমি কমাই লৈছোঁ বাৰু। কমলাটো মানে ইমান এটা আমি নাখাওঁ, জুচটো বহুত কম ইউজ কৰোঁ। এইটো চাওক, কাৰণ কলটো খালে বেছি ভাল হয়। তো আপেলো লৈছোঁ বাৰু আমি 3 কেজি। চাওক কেনেকুৱা লাগিছে আপোনালোকৰ। আপোনালোকে আহিব, নহ'লে আমাক কল কৰিব পাৰে। চাওক, আঙুৰ। আমি কি কৰিম আৰু, ছানডে' হ'লে আমি আহোঁৱেই মানে। আহি লৈ যাওঁ বজাৰ অলপ, সপ্তাহটোৰ কাৰণে লাগেই আমাক।